বাক্সাটো পোহৰলৈ আহিছে ট্ৰেডিং কেলেংকাৰী 100 কোটি অধিক টকালৈ আত্মগোপন মাইনাও ব্ৰহ্ম নামৰ এগৰাকী মহিলাৰ প্ৰাপ্য ধন বিচাৰি আৰক্ষীৰ ওচৰ চাপিল ভুক্তভোগী সম্প্ৰতি ট্ৰেডিং কেলেংকাৰীয়ে ৰাজ্য টুলপাৰ লগাই থকাৰ সময়তে এইবাৰ বাক্সাটো পোহৰলৈ আহিছে আন এটি বৃহৎ কেলেংকাৰীৰ ঘটনা ট্ৰেডিঙৰ জৰিয়তে এইগৰাকী মহিলাই আত্মসাৎ কৰিলে প্ৰায় 100 কোটি টকা জিলাখনৰ মুছলপুৰ অঞ্চলৰ বহু ব্যক্তিৰ পৰা ধন লৈ কম দিনৰ ভিতৰত অধিক ধন দিয়াৰ প্ৰলোভন দি মহিলাগৰাকীয়ে সংগ্ৰহ কৰিছিল লাখ লাখ টকা বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চনবাৰী খুটিৰ এইগৰাকী মহিলাৰ নাম হৈছে মাইনাও ব্ৰহ্ম স্বামী সমীন স্বৰ্গীয়াৰীৰ সৈতে মিলি মাইনাও ব্ৰহ্মই বিভিন্ন প্ৰলোভন দি সংগ্ৰহ কৰিছিল ধন আমাৰ এই মুছলপুৰ অঞ্চলৰ মানে মাইনাও ব্ৰহ্ম বুলি নাম পশ্চিম বাংনাবাৰী গাঁৱৰ হয় তেখেত তাৰমানে আমাৰ এই গোটেই মানে মুছলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে তাৰপিছত আমি এতিয়া উপায় নাই এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে তেখেতৰ স্বামী সমীন স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ ছুইচ অফ পাওঁ তাৰমানে তাৰপিছত এইখিনিয়ে আৰু কথাটো সেইকাৰণে তাৰমানে আমি আজি ইয়াত আহিবলৈ বাধ্য হৈছোঁ মুছলপুৰ এইটো থানাত ইয়াতে আমি আজি এজাহাৰ দিছোঁ মাইনাও ব্ৰহ্ম তেখেত মাইনাও ব্ৰহ্ম নাম তেখেতৰ ওপৰত আমি এজাহাৰটো দিলোঁ আৰু কিবা কৰিছে আমিও তাৰমানে বিশেষ এনেকৈ নাজানো তেখেতে বিভিন্ন প্ৰকাৰে তাৰমানে আমাক তাৰমানে এনেকৈ দিম কিবা দিম আমি তাৰমানে ধোন মাত্ৰ আমাৰ পৰা তাৰমানে মোক তাৰমানে পইচাটো দি দিয়ক তেনেকৈ কৈ তাৰমানে বিনিময়টো কি দিম বুলি কৈছে বিনিময়টো মানে আমি তাৰমানে ট্ৰেডিং কৰিছোঁ কিবা কৰিছোঁ তেনেকৈ তাৰমানে কিবা কিবি কয় আৰু আমি বেংকত লোনত দি দিওঁ তেনেকৈ কয় তাৰমানে তাৰপিছত আমাক পাৰ্চেণ্ট দিম কিবা দিম অলপ সেনেকৈ দিম এইবিলাক তাৰমানে কথাবিলাক কৈছে আৰু তাৰপিছত আমিও অলপখিনি আমাক চেক দিছে কিবা কি কয় এইটো দলিল দিছে কিবা দিছে এনেকৈ আৰু ব্লেংক চেক দিছে আমাৰ তাত আছে এতিয়াও মজুত আছে আমাৰ তাত আমি লাগিলে দিব পাৰোঁ আৰু তাৰমানে কিমান দিনৰ পৰা কিমান মানুহৰ নিছে কিমান মানুহৰ এনেকৈ মোটামুটি 8,000 মান মানুহৰ এখেতে পইচা মানে কালেক্ট কৰিছে আৰু ঠিক তেনেকুৱা কিমান মান টকা হিচাপে 100 কোটিৰ ওপৰত হ'ব পাৰে বছৰটো ক'ব লাগিলেতো 8 বছৰ মান হৈছে এখেতৰ বিজনেছ এনেকৈ হ'ব লাগে আৰু 8 বছৰমান হৈছে তেনেকৈ হ'ব লাগে আমি এতিয়া আশা কৰিছোঁ প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে যেনেকৈ আমি এতিয়া শুনি আছোঁ দেখি আছোঁ মিডিয়া প্ৰচাৰে ঠিক মানে তেনেকৈ মানুহবিলাকক ধৰা হৈছে ক'ত আমিও এনেকৈ আশা কৰিছোঁ মুছলপুৰবাসীয়ে যিহেতু ন্যায় পায় আমি প্ৰশাসনৰ ওচৰত আহিছোঁ আৰু আমাৰ মাননীয় আমাৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেত ছাৰক আমি যাতে আমাক উচিত ন্যায় দিয়ে উচিত শাস্তি প্ৰদান কৰে তেখেতক কৰায়ত্ব কৰি আমি সেইটোৱে আশাবাদী ইনভেষ্ট কৰা হিচাপেতো এখেতে এনেকুৱা ঠিক সময়ত আছিলে না সি একদম সাধাৰণ মানুহ আছিলে সাধাৰণ মানুহ হিচাপে এটা বিজনেছ লৈ আমাক ৰাইজবিলাকক সি এটা মানে আশাবাদ দিলাক ই আশা দিয়াৰ পাছত মানে সি এনেকুৱা আমি এতিয়াতো গম পোৱা হিচাপে এখেতক মানে স্কেমিং কৰা হিচাপে আমি গম পালোঁ যিহেতু মানে যেতিয়া সি বিজনেছ কৰিছিলে তাৰ পইচা বা মানি বুলি আমি তাৰ পকেটত দেখাই পোৱা নাছিলোঁ আমি কি বুলি কৈছিলে তেখেতে মানে সি বিজনেছ বুলি কৈছিলে বিজনেছটো ঠিক এই সময়ততো ট্ৰেডিঙৰ কথা কৈছিলে ই ট্ৰেডিঙৰ কাৰণে গাঁৱৰ মানুহবিলাকক বা অঞ্চলৰ মানুহবিলাকক তেখেতে ক'লাক তাৰ কাৰণে ৰাজ্যবিলাকে তাক ট্ৰেডিং কৰাৰ কাৰণে এটা কিবাটো দিলাক ঠিক তেনেকুৱা সি ট্ৰেডিঙৰ কাৰণে ৰাজ্যবিলাকৰ পৰা পইচাটো লৈ লৈছে তাৰমানে এতিয়া লৈ মানে ট্ৰেডিংটো মৰা বুলি তেখেতে কয় ট্ৰেডিংটো মৰা হিচাপে কিমান দিছিলে কিমান দিয়া নাই সি তেতিয়া মানে মানুহটো পলায়ন হয় কাকো মানে ফিক্স এটা ৰিজাল্ট নিদিয়ে এটা মানে এতিয়া কিমান মান হ'ব পইচা
তাৰ পইচাটো মেক্সিমাম মিনিমাম হিচাপে আমি শুনা হিচাপে মোটামুটি 100 কোটিৰ মানে কাষে পাশে আছে আৰু মানে কিমান জন মানুহ থৈছিল মানে 8,000 মানুহ পপুলেশ্যন থোৱাটো আমি গম পাওঁ 8,000 মান আপুনি ইনভেষ্ট কৰিছিল ময়ো আছিলোঁ ময়ো ভিক্টিম হয় এটা মই ভিক্টিম হিচাপে মানে ভিক্টিমবিলাকক মই লগ পালোঁ ভিক্টিমবিলাকে মোক ক'লাক ইমানখিনি ভিক্টিম আছে আজিলৈকে মানে পপুলাৰকৈ ওলা নাছিলে কেছটো হোৱাৰ পিছত মানে পপুলাৰ ওলাই গ'ল আজি চব কেছটো ওলাই গ'ল মাইনা ক'ত আছে আমি এতিয়াতো গম পোৱা নাই ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি মানে প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি আৰু মাইনৰ গিৰিয়ে কি কৰে মাইনঙৰ গিৰিকে একো বিজনেছ নকৰে এখেতে আমাৰ নিচিনা একদম সাধাৰণ মানুহ হয় মোৰ গাঁৱৰে মানুহ হয় তাৰ খমিন স্বৰ্গীয়াৰী হয় তাৰ একো বিজনেছ নাই তাৰ গাড়ী ঘোঁৰা চব আছে সেইবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ তাৰ ফৰ্চুনাৰ আছে তাৰ গাড়ী নাম্বাৰ মই ক'ব পাৰোঁ স্কৰপিঅ' আছে ট্ৰেক্টৰ আছে মাটি আছে বিল্ডিং আছে অট্টালা আছে মই চবখিনি ক'ব পাৰোঁ তাৰমানে গাঁৱৰ মানুহ হিচাপে ঠিক তেনেকুৱা সি কৰাপশ্যন কৰা হিচাপে আমি এতিয়া প্ৰশাসনৰ লেভেলত আমি বাধ্যতা হৈ গৈছোঁ তাৰমানে